কামপুৰৰ ৰাইজৰ বাবে সঁচাকৈ এটা উল্লেখযোগ্য দিন। আমাৰ স্মৃতিৰ পৰিধি 1958 চনলৈ ঘূৰি যাব, যেতিয়া তেতিয়াৰ মন্ত্ৰী মতিৰাম বৰা ডাঙৰীয়াৰ নেতৃত্বত নগাঁও দক্ষিণপাট কামপুৰ বৈঠালাংচু খান্দুলি পথত 160 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল পকী দলং এখন নিৰ্মাণ কৰা হৈছিল। সৰু নৈ বুলি ভবা কপিলীৰ ওপৰত এই দলংখন নিৰ্মাণ কৰোঁতে গেমন ইণ্ডিয়া নামৰ তেতিয়া কোম্পানীটোৱে যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল। 1962 চনত এই দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু এই দলংখনে কাৰ্বি আলং জিলালৈও যাতায়াতৰ সুবিধা প্ৰদান কৰা হৈছিল। এই দলংখনৰ সৈতে মোৰো জীৱনৰ এক আৱেগিক সম্পৰ্ক আছে। মই যেতিয়া 6ষ্ঠ মান শ্ৰেণীত পঢ়ি আছিলোঁ, তেতিয়া হঠাতে তেতিয়াৰ বোলছবি পৰিচালক, জনপ্ৰিয় বোলছবি পৰিচালক নিপ বৰুৱা ডাঙৰীয়াই মোক কৈছিলে যে হিমন্ত এখন চিনেমা কৰিব লাগিব। তেতিয়া চিনেমা মানে কি মই বুজি পোৱা নাছিলোঁ। মোক কৈছিলে হাতীৰ ওপৰত উঠি এক্টিং কৰিব লাগিব। মই কামপুৰলৈ আহিছিলোঁ, 1 মাহ সময় কামপুৰত আছিলোঁ আৰু এই দলংখনৰ ওপৰতে ককা দেউতা নাতি হাতী চিনেমাৰ শ্বুটিং কৰিছিলোঁ আৰু 1, 2, 3, 4 নামৰ গানটোৰো অভিনয় কৰিছিলোঁ। আজি জিতু গোস্বামীয়ে মোক পুনৰ হাতীৰে এই দলংখন পাৰ কৰালে। মই জিতু গোস্বামী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 2019 চনত এই দলংখনৰ নতুন এখন দলং, 2 লেনযুক্ত দলঙৰ নিৰ্মাণৰ বাবে মই আধাৰশিলা স্থাপন কৰিছিলোঁ। তেতিয়া মই অসমৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী আছিলোঁ আৰু আজি 5টা বছৰ পিছত কোভিডৰ সময় নহলে হয়তো আৰু আগতে দলংখন সম্পূৰ্ণ হ'লহেঁতেন। আজি 5টা বছৰ পিছত কপিলী নদীৰ ওপৰত আৰু এখন নতুন দলং নিৰ্মাণ কৰি কামপুৰ আৰু বৰহমপুৰৰ ৰাইজক উপহাৰ দিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। মই পুনৰ এবাৰ এই কাম বিধায়ক নহওঁতেই আৰম্ভ কৰাত মোক প্ৰেৰণা জনোৱা আৰু আজি এই গোটেই কামটো আপোনালোকৰ বাবে সম্পূৰ্ণ কৰা বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ বাবে গৌৰৱৰ বিষয় যে কামপুৰৰ ৰেলৱে ষ্টেচনৰ সন্মুখত প্ৰায় 63 কোটি টকাৰে ৰেলৱে অভাৰব্ৰিজ বা উৰণ সেতুখনো আজি আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিলোঁ। কপিলী নদীৰ ওপৰত নতুন দলং আৰু কামপুৰৰ ৰেলৱে লাইনৰ ওপৰত, ৰেল গেটৰ ওপৰত ৰেলৱে অভাৰব্ৰিজ, তাৰ লগতে অসম মালাত নিৰ্মাণ হৈ থকা নতুন ৰাস্তা, এই গোটেই আঁচনিবিলাকে আজি কামপুৰৰ জীৱনলৈ এক ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে। মই অত্যন্ত আনন্দিত যে ইয়াৰ লগতে ৰজিতা খুৱাই আজি আমাৰ চৰকাৰে কামপুৰৰ নতুন পুলিচ ষ্টেচন, কচুৱা, যমুনামুখ, চামুগুৰি, খাটুৱালৰো পুলিচ ষ্টেচন নিৰ্মাণৰো আজি আমি কাম আৰম্ভ কৰিবৰ বাবে ইয়াত সমবেত হৈছোঁ। মই আৰু আনন্দিত যে কামপুৰৰ পুৰণা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰো নতুন ভৱন নিৰ্মাণ হৈ আছে। খুব সোনকালে সেই ভৱনৰো নিৰ্মাণ সম্পূৰ্ণ হ'ব। কামপুৰৰ এই ষ্টেডিয়ামখনৰো নিৰ্মাণৰ কাম চলি আছে। এই ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে আজি মই পুনৰ 10 কোটি টকা এই ষ্টেডিয়ামখনৰ বাবে মই ঘোষণা কৰিছোঁ, যাতে
কামপুৰৰ ষ্টেডিয়ামখনেও আমাৰ কামপুৰৰ নতুন চিনাকি বহন কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আজি বৰহমপুৰ সমষ্টিৰ চাৰিওফালে উন্নয়নৰ নতুন দিগন্ত আহিছে। চাওঁতে চাওঁতে বৰহমপুৰ সমষ্টিয়ে নতুন ৰূপ পাইছে। আমি হয়তো বহুজনে কল্পনাও কৰা নাছিলো যে এনেকৈ এটা অসম মালাৰ ডাঙৰ ৰাস্তা হ'ব, ৰেলৰ লাইনৰ ওপৰত অভাৰব্ৰিজ হ'ব, কপিলীৰ ওপৰত দ্বিতীয়খন দলং হ'ব। আজি আমি অকল মাত্ৰ গুৱাহাটী মহানগৰীতে নহয়, ডিব্ৰুগড়তে নহয়, অসমৰ চাৰিওফালে যোৱা 5টা বছৰত উন্নয়নৰ এক নতুন দিগন্ত লৈ আহিবলৈ সক্ষম হৈছো। আজি আমাৰ ৰাজ্যখনে ভাৰতবৰ্ষৰ ভিতৰতে এখন বিকাশশীল প্ৰগতিমুখী ৰাজ্য হিচাপে চিনাকি দিব পাৰিছে। যোৱা 2 মাহ আগতে অসমত আমি এডভান্টেজ আসাম বিনিয়োগ সন্মিলন আয়োজন কৰিছিলো। প্ৰায় 5 লাখ কোটি টকাৰ নতুন প্ৰকল্প অসমলৈ অহাৰ পথ আমি মুকলি কৰিবলৈ সক্ষম হৈছিলো। আজি আমাৰ ৰাজ্যখনত প্ৰতিটো জিলাতে একোখনকৈ মেডিকেল কলেজ, প্ৰতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয়, প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ ওপৰত দলং। আজি আমি যি কথা সপোনতো কেতিয়াও ভাবিব পৰা নাছিলো, আজি আমি সেই পৰ্যায়লৈকে আগবাঢ়ি গৈছো। আজি উন্নয়নে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি দলঙৰ কথা চিন্তা কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ ওপৰত নুমলীগড় আৰু গহপুৰৰ মাজত 12,000 কোটি টকা ব্যয় কৰি সুৰংগৰ জৰিয়তে আমি মানুহৰ অহা যোৱা ৰাস্তাও প্ৰশস্ত কৰাৰ ধৰণৰ আমি ভাবিব নোৱাৰা আঁচনি অনাৰ ওপৰত আমি ৰাজ্যখনৰ বাবে মুকলি কৰিছো। যোৱা 5টা বছৰত আমাৰ জনজীৱনলৈ শান্তি আহিলে, আমাৰ জনজীৱনলৈ ভাবিব নোৱাৰা বিকাশ আহিলে, আমাৰ জাতি সত্তাই নতুন প্ৰাণ পালে, আমাৰ ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে, চৰাইদেৱে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে, লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা উজলি উঠিল, আৰু আমাৰ বিহু ঝুমুৰ আমাৰ কলা সংস্কৃতিয়ে আজি বিশ্বৰ মানস পটত বিশ্বৰ জনগণৰ সন্মুখত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হল। তেজেৰে তুমুৰলি হৈ থকা, বোমা বিস্ফোৰণ গুলী কাণ্ডৰে তুমুৰলি হৈ থকা এই ৰাজ্যখনলৈ আমি স্থায়ী শান্তি উভতাই আনিলো। জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত আৰু ভৱিষ্যতে ভাঙি যাব নোৱাৰা আমি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিলো। কোকৰাঝাৰৰ দৰে স্থানত অসম বিধানসভা অনুষ্ঠিত কৰি অসমৰ ভৌগোলিক অখণ্ডতা আৰু যাতে কেতিয়াও বিঘ্নিত হ'ব নোৱাৰে সেই ধৰণৰ দূৰগামী পদক্ষেপো এই 5টা বছৰৰ ভিতৰত আমি গ্ৰহণ কৰিবলৈ সক্ষম হৈছিলো। আজি অসম সকলো দিশৰ পৰা উন্নয়নৰ পথত দ্ৰুত গতিত আগবাঢ়িছে। দৰিদ্ৰজনে আজি আশাৰ কিৰণ দেখিছে, নিবনুৱা যুৱক যুৱতীয়ে আজি তেওঁলোকৰ বাবে এক উদ্দেশ্য বিচাৰি পাইছে। আমি হয়তো 2021 চনৰ আগত কেতিয়াও কল্পনাও কৰিব পৰা নাছিলো যে আমাৰ অসমত 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব আৰু কোনেও এটকাও ঘোষ ল'ব নোৱাৰিব। তেনেকুৱা পৰিৱেশ আজিৰ পৰা 5 বছৰ আগত আমি কোনেও চিন্তাও কৰিব পৰা নাছিলো। আজি অসমত চৰকাৰী চাকৰি ধনী পুঁজিপতিৰ সন্তানে নাপায়। আজি অসমত চৰকাৰী চাকৰি মধ্যবিত্ত পৰিয়াল, দৰিদ্ৰ পৰিয়ালৰ সন্তানে লাভ কৰে। 1.5 লাখকৈ চাকৰি 5টা বছৰৰ ভিতৰত আমি অসমলৈ
এক সীমাহীন পৰিৱৰ্তন, ভাবিব নোৱাৰা পৰিৱৰ্তন আজি আমি কঢ়িয়াই আনিছো। আমাৰ ৰাজ্যখনত 2019 চনত মই যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো, 830 টকাৰে 18 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলো। আজি আমাৰ কাৰ্যকালৰ 5টা বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই আমি 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত লৈছো। 1250 টকাকৈ আজি তেওঁলোকে পাব আৰম্ভ কৰিছে। মই নিশ্চিত যে আজি আমাৰ প্ৰতিটো দুখীয়া পৰিয়ালে একোটা অন্তত সুৰক্ষা পাব পাৰিছে যে মোৰ এখন ৰেচন কাৰ্ড আছে, মোৰ ঘৰত অৰুণোদয় আছে, মোৰ ঘৰত আজি বেমাৰ আজাৰ হলে মই মেডিকেল কলেজ হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়াকৈ ট্ৰিটমেন্ট কৰিব পাৰো। আজি অসমে এখন ৰাজ্য য'ত আমি নিযুত মইনাৰ দৰে আঁচনি আৰম্ভ কৰিছো। একাদশ মান শ্ৰেণীৰ পৰা আৰম্ভ কৰি পোষ্ট গ্ৰেজুৱেটলৈকে আজি ছোৱালীয়ে কলেজত গলে মাহেকীয়া বৃত্তি পায়। আজি প্ৰত্যেকজনী ছোৱালীয়ে উচ্চ শিক্ষাৰ পথলৈ যাবৰ বাবে প্ৰেৰণা পাইছে, আগবাঢ়ি যাব পাৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আমি সিদ্ধান্ত লৈছো যে আমাৰ ৰাইজক আমি যিমান পাৰো সহায় কৰিম আৰু তাৰ বাবে আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে অহা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰো পাৰ ইউনিটৰ দৰ আমি 1 টকাকৈ কম কৰাৰ বাবে সিদ্ধান্ত লৈছো। ৰাইজে 1 টকাকৈ ইলেক্ট্ৰিচিটিত এতিয়াৰ পৰা কম দাম দিব। মই চেষ্টা কৰিম নৱেম্বৰ ডিচেম্বৰলৈকে যদি পাৰো তেতিয়াহলে আৰু 1 টকা কমাই দিবৰ বাবে মই চেষ্টা কৰিম, যাতে আমাৰ অসমৰ দৰিদ্ৰ ৰাইজে সহায় পাব পাৰে। আজি যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে সদায় শুনিব যে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়ি গৈ থাকে, কমাৰ কথা আমাৰ জীৱনত কেতিয়াও অহা নাছিল। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 1 এপ্ৰিল তাৰিখে আমি 1 টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰিম আৰু ভগৱানে কৰিলে নৱেম্বৰ ডিচেম্বৰলৈকে আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম আমি কমাবৰ বাবে যত্ন কৰিম। আজি শ্ৰদ্ধাৰ ৰাইজ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ডৰ লগত বিনামূলীয়াকৈ চাউল দিয়ে। এইবাৰ আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাব আৰু ৰেচন কাৰ্ডতে আমি 1 কেজিকৈ দুখীয়া পৰিয়ালক আমি দালি দিম। বজাৰতকৈ 25 টকা কম দামত আমি দুখীয়া পৰিয়ালক 1 কেজিকৈ দালি দিয়া আৰম্ভ কৰিম। বজাৰতকৈ কম দামত আমি দুখীয়া পৰিয়ালসকলক 25 টকা কম দামত চেনি দিয়াৰ কাম আৰম্ভ কৰিম আৰু ৰেচন কাৰ্ডতে আমি বজাৰতকৈ কম দামত 10 টকা কম দামত আমি নিমখ দিব আৰম্ভ কৰিম। অৰ্থাৎ আজি যদি আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকে 5 লাখ টকাৰ আমি হস্পিটালত ট্ৰিটমেন্টৰ সুবিধা পাম, আমি বিনামূলীয়া চাউল পাম, তাৰ লগতে 1 কেজি দালি, 1 কেজি চেনি আমি মাহত 25 টকা কম দামত আমি ৰেচন কাৰ্ডৰ দোকানৰ পৰা পাম আৰু 10 টকা কম দামত আমি নিমখ পাম। এই আৰু নতুন আঁচনি এইবাৰ বাজেটত আমি ঘোষণা কৰিছো। এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আমাৰ ঘৰৰ ল'ৰা ছোৱালী যেতিয়া BA পাছ কৰিব লগে লগে চাকৰি নাপায়, 1 বছৰৰ কাৰণে তেওঁলোকে চাকৰি বিচাৰিব লাগে, বিভিন্ন পৰীক্ষা দিব লাগে, গুৱাহাটী নগাঁওলৈকে পৰীক্ষা দিব যাব লাগে। আমাৰ ৰাজ্যত আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা যিমান ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যন পাছ কৰিব তেখেতসকলক 1 বছৰৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰত্যেক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংকৰ একাউণ্টত জমা দিব, যাতে আমাৰ ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীবিলাকে
দেউতাক মাকক হাত পাতিব নালাগে তেওঁলোকে যাতে অন্তত নিজে এটা বছৰ চৰকাৰী চাকৰি হওক বেচৰকাৰী চাকৰি হওক তেওঁলোকে বিচাৰিবৰ কাৰণে সুবিধা পায় শ্ৰদ্ধাৰ আই মাতৃসকল আমি আপোনালোকক কৈছিলো যে আমি মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলক আমি 10,000 টকা কৰি দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে অহা পৰহি 1 এপ্ৰিল তাৰিখে আমি বিশ্বনাথ জিলাৰ বিহালীত প্ৰথম আমি 10,000 টকা কৰি 30,000 মহিলাক আমি চেক বিতৰণৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিম বৰহমপুৰ সমষ্টিত জিতু গোস্বামী ডাঙৰীয়াই যিদিনাখনে মোক মাতে সেই দিনাখনে মই ইয়াত আহি বৰহমপুৰৰ মহিলাসকলক 10,000 টকাকৈ দিম সেই সিদ্ধান্ত মই আজি আপোনালোকক কৈছো মাত্ৰ জিতু গোস্বামীয়ে মোক মিটিঙত মাতিলেই হ'ল সিদিনাখনে আপোনালোকক আমি চেক দি থৈ গুচি যাম কিন্তু 10,000 টকা শেষ নহয় 10,000 টকা যদি আপোনালোকে ভাল কৰি খৰচ কৰে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকাকৈ দিম সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকৰ ওচৰত দি থৈ যাব বিচাৰিছো আমাৰ ৰাজ্যখনত চৰকাৰী চাকৰি আমি 1.5 লাখ দিছো 2 লাখ লৰা ছোৱালীক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকা কৰি আমি সুদবিহীন আমি টকা দিয়াৰ বাবেও সিদ্ধান্ত লৈছিলো আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি 2 লাখ লৰা ছোৱালীক 2 লাখ টকাকৈ দিম যাতে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ ব্যৱসায় বাণিজ্য কৰিব পাৰে আজি আমাৰ ৰাজ্যখনৰ 25,000 নামঘৰত আমি 3 লাখকৈ টকা দিয়াৰ কাম হাতত লৈছো আজিয়ে সমগ্ৰ অসমতে বহু কেইটা নামঘৰে চেক পাইছে অহা 2-3 দিনত আমাৰ সকলো সমষ্টিৰে 25,000 নামঘৰত আমি 3 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম আমাৰ ৰাজ্যখনত এনে উন্নয়নৰ কাম আগতে কেতিয়াও হোৱা নাছিল আজি আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ মৰম আৰু স্নেহত আমি এটা এটাকৈ এই আঁচনিবিলাক ৰূপায়ণৰ পথত আগবাঢ়িছো জিতু গোস্বামী ডাঙৰীয়াই মোক কৈছে যে কামপুৰত সুগাৰ মিল আছিলে সুগাৰ মিল বন্ধ হৈ গৈছে তাতে কিবা নতুন উদ্যোগ আনিব পাৰি নেকি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে মই চেষ্টা কৰিম মই কষ্ট কৰিম যাতে কামপুৰৰ সুগাৰ মিলতো আমি নতুন উদ্যোগ গঢ়ি তুলিব পাৰো আৰু কামপুৰৰ ৰাইজক আমি কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰো জাগিৰোডত পেপাৰ মিল বন্ধ হৈ গৈছিল আজি সেই পেপাৰ মিলৰ বুকুতেই সেমি কণ্ডাক্টৰৰ নতুন যুগ আৰম্ভ হৈছে মই বিশ্বাস কৰো যে কামপুৰতো মই তেনে এক প্ৰচেষ্টা লবৰ বাবে চেষ্টা কৰিম ৰাইজে মাত্ৰ সহায় সহযোগিতা কৰিব মাটি বাৰীখিনি যদি সুগাৰ মিলত যেনেকে মাটি আছিল তেনেকে যদি মই মাটিখিনি উভতাই পাওঁ কামপুৰতো আমি এটা নতুন উদ্যোগ আনিবৰ বাবে চেষ্টা কৰিম সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ গৈছো পুনৰ এবাৰ আজিৰ এই কামপুৰৰ জনজীৱনৰ সুন্দৰ দিনটোৰ বাবে কামপুৰৰ ৰাইজক বৰহমপুৰৰ ৰাইজক নগাঁৱৰ ৰাইজক বহুত বহুত অভিনন্দন জনাইছো জিতু গোস্বামীৰ নেতৃত্বত বৰহমপুৰ সমষ্টি আৰু আগবাঢ়ি যাব তাক মই বিশ্বাস কৰো সংসদ কামাখ্যা প্ৰসাদ তাছা আৰু জিতু গোস্বামীয়ে হাতে হাত ধৰি বৰহমপুৰক আগুৱাই লৈ যাব আৰু অসমৰ ভিতৰতে বৰহমপুৰক এটা সৰ্বশ্ৰেষ্ঠ সমষ্টিলৈ ৰূপান্তৰ কৰিব তাক মই বিশ্বাস কৰো আৰু তেনে এক বিশ্বাসেৰে সৈতে আপোনালোকক বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ।